শিৱসাগৰত দিখৌ নদীৰ ঘাটত 200 বছৰীয়া গৰু বিহু পালন। পুৰাতন ৰীতি-নীতিৰে পালন কৰা হয় এই গৰু বিহু। পুৱাই থানামুখবাসী ৰাইজে সমূহীয়াকৈ গোধনসমূহক নোৱাই ধুৱাই গোধনৰ শ্ৰীবৃদ্ধিৰ কামনা কৰে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু চহা অসমীয়াৰ এক পৰিৱেশৰ সুন্দৰ ছবি পৰিস্ফুট হয়। দিখৌ নৈৰ পাৰত ল'ৰা বুঢ়া জীয়ৰী বোৱাৰী আইতাসকলে গা ধোৱাৰ পিছত বিহু নাম জুৰি বিহুৰ আনন্দত মতলীয়া হয় এপাক বিহু নাচবাৰে। উল্লেখযোগ্য যে যান্ত্ৰিকতা যুগতো থানামুখবাসী ৰাইজে 200 বছৰ ধৰি পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে এই গৰু বিহু। বিহুৰে বিৰিঙা পাতে মইনা বিহুৰে বিৰিঙা বিহু থাকে মানে বিহুকে বিনা বিহুৰে এই গৰু বিহু ভাগি আমাৰ প্ৰায় 200 বছৰ পুৰণি আমাৰ এই দৈকলঙীয়া গাঁৱৰ বাকীয়ে ৰাইজে আজি এই যান্ত্ৰিকতাৰ যুগতো আমি পালন কৰি আহিছো। সমস্ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো একত্ৰিত হৈ পিতৃ পিতামহসকলে পালন কৰি অহা নিয়ম অনুসৰি আজিও পালন কৰিছো। সেয়েহে এই বিহু ভাগি যাতে আমাৰ সমস্ত জনলৈ সুখ শান্তি সমৃদ্ধি কৰি আনক গো মহিক ধন ধান ঐশ্বৰ্য বিভূতি সকলোৰে বৃদ্ধি হওক আৰু আমি গাঁওবাসী ৰাইজে এইদৰে আগলৈও এইদৰে পালন কৰি যাম। সেয়েহে আমি শিৱসাগৰত এই আটাইতকৈ পুৰণি বিহু। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 13।